চৰকাৰে বিদেশীক স্বদেশী কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ইয়াক বন্ধ কৰাৰ দাবীত শিৱসাগৰত আছুৰ প্ৰতিবাদ। কা বলবৎ কৰি 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা বিদেশী সংক্ৰান্তীয় গোচৰ বিদেশী ন্যায়াধিকৰণলৈ যাতে পঠিয়াব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে অধিসূচনা। ৰাজ্য চৰকাৰৰ এনে অধিসূচনাৰ বিৰুদ্ধে মঙলবাৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰী অধিসূচনাৰ প্ৰতিলিপি দাহ কৰে। সন্থাৰ শতাধিক কৰ্মীয়ে কা আমি নামানো বিদেশীক স্বদেশী কৰা প্ৰক্ৰিয়া বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আমি নাগৰিকত্ব সম্পৰ্কীয় কোনো ধৰণৰ গোচৰ বিদেশী ন্যায়াধিকৰণত নলবৰ কাৰণে যি অধিসূচনা জাৰি কৰা হৈছে এই অধিসূচনাৰ প্ৰতিলিপি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু এই অধিসূচনাখনৰ জৰিয়তে 2014 চনৰ 31 ডিচেম্বৰলৈকে ভাৰতত প্ৰৱেশ কৰা অসমত প্ৰৱেশ কৰা যিসমূহ অবৈধ বিদেশীক তেওঁলোকে নাগৰিকত্ব প্ৰদান কৰিবৰ কাৰণে এটা কুচক্ৰান্ত ইতিমধ্যে চৰকাৰখনে আগবঢ়াইছে। বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই সিদ্ধান্তক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ। অমুছলমান সকলো লোককে তেওঁলোকে নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত তেওঁলোকে যি এই সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু বিদেশী ন্যায়াধিকৰণত তেনেকুৱা ধৰণৰ গোচৰ নলৈ সেইসকল লোকক ইয়াত বৰপীৰা পাৰি দিবৰ কাৰণে চৰকাৰে যি প্ৰচেষ্টা হাতত লৈছে এই প্ৰচেষ্টা কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব। ইতিমধ্যে কা সম্পৰ্কীয় গোচৰ মহামান্য উচ্চতম ন্যায়ালয়ত চলি আছে আৰু গোটেই বিষয়টো বিচাৰাধীন হৈ থকাৰ সময়ত চৰকাৰখনে যি প্ৰক্ৰিয়া হাতত লৈছে এই প্ৰক্ৰিয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। গণতান্ত্ৰিক দেশত এখন ফেচিষ্ট চৰকাৰে তেওঁলোকে শাসন কৰি আছে আৰু এই চৰকাৰখনে এই ফেচিষ্ট মনোভাৱ এই মনোভাৱটোক জনসাধাৰণক আমি আহিব লগা দিনত প্ৰত্যুত্তৰ দিবৰ কাৰণে এই স্থানৰ পৰা আহ্বান জনাইছোঁ আৰু এই সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব সেই কথা আমি এই স্থানৰ পৰা স্পষ্ট কৰি দিছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।